পিছত পঢ়ে সেইটোৱে কিবা এটা ভৰাই এই মুকলে ল'ব আগলে ল'ব আ বমি কৰিব পটা পটা ইয়ে দিছা বাপৰে বাচিছে আজি আপোনাৰ কপাল ভাল দিও আজি বাচিছে আপুনি এই বমি কৰিব তেনেকে বনা সোমাই আছে হেৰিয়া কিবা এটা সোমাই দিও নেকি ভাবো না পাছৰটা গৰম পাইছে তো সোমা ডিম নলিয়ে কি ধুনীয়াকৈ যাব ডিম গুটি মুখখন ডিম কেইটা খালি মুৰ্গীজনী যে একো নকৰিলে মুৰ্গীজনী নহয় কেনেকে সোমাল এতিয়া সেইটো বিচাৰা সোমাল কেনেকে আপুনি নেক্সট বাৰ সোমালে কিন্তু বহুত জাৰি জুৰি সোমাব দেই সোমাইছো নেকি চোৱা নাই থাকিব পাৰে আৰু মায়ে মানে কি কৈছে পাচিটো মাৰি দিছে যে ফাঁচকৈ উঠি আহিছে পুৰা একেবাৰে চিন্তা কৰিব নালাগে ট্ৰিটমেণ্ট আছে ভাল হৈ যাব ভয় কৰিবলৈ একো নাই কিন্তু কথা এটা আছে আকৌ এই যে ভাল হ'ব মানে কি এবছৰ লাগিব পাৰে 2 বছৰ লাগিব 3 বছৰ পৰা লাগিব হয়তো আপোনাৰ মৃত্যুলৈকে লাগিব পাৰে তাৰমানে যেতিয়া ই কামুৰিব তাৰ যিটো বি দিব সেইটো বি এণ্টিভেনমে মাৰে যিটো সাপে খুটিব সেইটো এণ্টিভেনম আছে তাৰ ট্ৰিটমেণ্ট আছে ভাল হৈ যাব কিন্তু তাৰ পাছৰখিনি শুকাওঁতে এবছৰ লাগিব 2 বছৰ লাগিব 3 বছৰ লাগিব 4 বছৰ লাগিব একে আপোনাৰ শেষ মুহূৰ্তলৈকে থাকিব পাৰে নুশুকাই সেইকাৰণে পৰাপক্ষত যে সাপৰ ট্ৰিটমেণ্ট আছে বুলি গৈ পেলাই মই আগবাঢ়ি যায় এইটো নহয় এইটো কথা নহয় আগবাঢ়ি যোৱাটো এইটো ভুল কাৰণ পৰৱৰ্তী সময়ত ই যিটো তাৰ হেৰি হয় মই এতিয়া মোৰ হাতত 2-3টা কেছ আছে তাৰমানে কি আছে সাপে কামোৰাৰ পিছত তাৰ যিটো বীজাণুটো থাকি যায় এইটো তাৰমানে এলাৰ্জি হয় খজুৱাই থাকিব বিষ পানী ওলাই থাকিব গেলি থাকিব পুজ পানী ওলাই থাকিব এই এনেকুৱা ধৰণৰ কিছুমান লক্ষণ দেখা দি থাকে নুশুকায় এতিয়াও আমাৰ এগৰাকী ডিপুটাৰ মহিলাই তেনেকৈ হৈ আছে মই মানুহক কৈছোঁ এণ্টিভেনম আছে ট্ৰিটমেণ্ট আছে ভাল হৈ যাব আপুনি ভাল হৈ যোৱাৰ পিছত কিন্তু ইয়াৰ এটা দীঘলীয়া হয় এতিয়া অইন জীৱ জন্তুৱে মাৰিলে হাতীয়ে যদি মানুহক ক্ষতি কৰে পইচা পায় গভৰ্ণমেণ্টৰ পৰা বাঘে যদি ক্ষতি কৰে আপুনি গভৰ্ণমেণ্টৰ পৰা পইচা পায় কিন্তু সাপে খুটিলে আপোনাক কিন্তু 10 পইচা নিদিয়ে চৰকাৰে কিন্তু চৰকাৰে এটা সুবিধা দিছে কিন্তু সাপে খুটিলে কিন্তু আমাৰ ট্ৰিটমেণ্টটো আছে ট্ৰিটমেণ্টটো পাব সেইকাৰণে চিন্তা কৰিবলগীয়া নাই এতিয়া মই আহিলোঁ কিয় আপোনালোকৰ মুৰ্গী গঁৰালটো যেনেকৈ আছে ৰাতি বেলি সোমালেও মুৰ্গী খটক হাতেদি মাৰি কৰি যাব লাগে টৰ্চ লৈ যাব লাগে আজি এতিয়া মুৰ্গীজনী দাঙি দিওঁতে এইটোৱে যদি হাতত মাৰি দিয়াহেঁতেন সেই ঘটনাটো বিকলহেঁতেন কেনেকৈ দেখিছিলে কওকচোন মই সেই কণী উমনি দিয়া আছিলে যে মই এতিয়া দুপৰীয়া গৰম হৈছে অকণমান ঢাকনিখন খুলি দিম গৈছোঁতো একে ভিতৰতে গোটেই পাকলো সোমাই আছে নহয় হয় তেতিয়া দেখিয়ে মই দুপাই দৌৰি আহিলোঁ আৰু ভয় লাগে তাৰপৰা দুটা ডিম খালে এইখিনি পেলাই দিম ন এইখিনি পেলাই দিয়ক